যদি গৰুৰ মাংস খোৱা মানুহে নোলায় তেনেহ'লে কোনে কিনিব গৰুটো? এতিয়া গৰুটো বিক্ৰী কৰি ছোৱালীজনী বিয়া দিব লাগিব নহয়। এতিয়া গৰু বিক্ৰী কৰি আমাৰ ল'ৰা ছোৱালীক যে পঢ়ুৱাই আছোঁ সেই খৰচটো দিব নেকি হিমন্ত বিশ্ব শৰ্মাই? ছোৱালীজনী বিয়া দিবৰ সময়ত যে গৰুটো বিক্ৰী কৰে, এতিয়া হিমন্ত বিশ্ব শৰ্মাই সেই মানুহ ঘৰত ছোৱালীজনী বিয়া দিবৰ কাৰণে পইচা দিবনে নাই? আজি সোণৰ আঙুঠিটো বনাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই পইচা দিব নেকি? সেই কথাটো মই সুধিছোঁ। যদি গৰুৰ মাংস খোৱা মানুহে নোলায় তেনেহ'লে কোনে কিনিব গৰুটো? এতিয়া গৰুটো বিক্ৰী কৰি ছোৱালীজনী বিয়া দিব লাগিব নহয়। এতিয়া গৰু বিক্ৰী কৰি আমাৰ ল'ৰা ছোৱালীক যে পঢ়ুৱাই আছোঁ সেই খৰচটো দিব নেকি হিমন্ত বিশ্ব শৰ্মাই? ছোৱালীজনী বিয়া দিবৰ সময়ত যে গৰুটো বিক্ৰী কৰে, এতিয়া হিমন্ত বিশ্ব শৰ্মাই সেই মানুহ ঘৰত ছোৱালীজনী বিয়া দিবৰ কাৰণে পইচা দিবনে নাই? আজি সোণৰ আঙুঠিটো বনাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই পইচা দিব নেকি? সেই কথাটো মই সুধিছোঁ। যদি গৰুৰ মাংস খোৱা মানুহে নোলায় তেনেহ'লে কোনে কিনিব গৰুটো? এতিয়া গৰুটো বিক্ৰী কৰি ছোৱালীজনী বিয়া দিব লাগিব নহয়। এতিয়া গৰু বিক্ৰী কৰি আমাৰ ল'ৰা ছোৱালীক যে পঢ়ুৱাই আছোঁ সেই খৰচটো দিব নেকি হিমন্ত বিশ্ব শৰ্মাই? ছোৱালীজনী বিয়া দিবৰ সময়ত যে গৰুটো বিক্ৰী কৰে, এতিয়া হিমন্ত বিশ্ব শৰ্মাই সেই মানুহ ঘৰত ছোৱালীজনী বিয়া দিবৰ কাৰণে পইচা দিবনে নাই? আজি সোণৰ আঙুঠিটো বনাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই পইচা দিব নেকি? সেই কথাটো মই সুধিছোঁ।